আছে টাইম এইডৰ ষ্টুডিঅ'ত মই শৰৎ জ্ঞানৰ লৈ আহিছোঁ এই মুহূৰ্তৰ এক ভয়ংকৰ খবৰ লৈ আহিবলৈ চেষ্টা কৰিছোঁ। মোৰ পিছফালে আপোনালোকে দেখি আছে এখন বিশেষ প্লেট। উজনিত পুনৰ ভয়াৱহ বান পৰিস্থিতি, যিকোনো মুহূৰ্ততে অধিক ভয়াৱহ পৰিস্থিতিৰ আশংকা কৰা হৈছে। মোৰ পিছফালে দেখি আছে আপোনালোকে স্ক্ৰীণত এই দৃশ্যাংশ আপোনালোকে দেখিছে যে ভয়ংকৰ হৈ পৰিছে উজনিৰ বৰ্তমান পৰিস্থিতি, যিহেতুকে পুনৰবাৰ তিয়কৰ ৰাজপথত ৰাষ্ট্ৰীয় ঘাইপথত পুনৰবাৰ পানী বাগৰা দেখিবলৈ পোৱা গৈছে। সংযোগ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা আহি পৰিছে, যিহেতু আজি কিছুদিন পূৰ্বে তিয়কত এক ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু তাৰ পাছত পুনৰবাৰ তিয়কত ভয়াৱহ পৰিস্থিতি লৈছে। তিয়ক নদীৰ মথাউৰিৰ ওপৰেৰে পানী বাগৰিছে। ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান এককাল পৰ্যন্ত পানী হৈছে আৰু যাৰ কাৰণে বৰ্তমান আশংকাত ভুগিবলগীয়া হৈছে তিয়কৰ বাসিন্দা। মোৰ পিছফালে আপোনালোকে দেখি আছে আৰু মই পিছে মই অনুৰোধ জনাম প্ৰথমে সেই দৃশ্যাংশ দেখুৱাবৰ কাৰণে যে কেনেধৰণৰ পৰিস্থিতি। দৃশ্যাংশ দেখিছে আপোনালোকে ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বৰ্তমান পানী উঠা দেখিবলৈ পোৱা গৈছে। পুৱাৰ ভাগত তিয়কৰ ৰাষ্ট্ৰীয় ঘাইপথত পানী উঠা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তিয়কৰ জনতাৰ মাজত, যিহেতু তিয়কত আজি কিছুদিন পূৰ্বে ভয়ংকৰ পৰিস্থিতি হৈছিলে আৰু তাৰ পাছত তিয়কৰ মানুহে সেই ঘৰসমূহলৈ গৈছিলে, অৰ্থাৎ আশ্ৰয় শিবিৰৰ পৰা ঘৰলৈ গৈছিলে আৰু পুনৰবাৰ এতিয়া তিয়কৰ জনতা কিন্তু ঘৰৰ পৰা আশ্ৰয় শিবিৰলৈ আহিবলগীয়া হৈছে। আমি দৃশ্যাংশ দেখুৱাইছো এককাল পৰ্যন্ত পানী। চাওক কেনেধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তিয়কৰ। ইয়াত তিয়কৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। পুনৰবাৰ উজনি অসমত ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰা হৈছে। উজনি অসমৰ এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। এক ভয়ংকৰ পৰিস্থিতিৰ দিশে আগমন হৈছে। আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ যে ভয়ংকৰ পৰিস্থিতিৰ ফালে আগমন আকৌ আগ্ৰসৰ হোৱা দেখিবলৈ পোৱা গৈছে। তিয়কত এককাল পৰ্যন্ত পানী উঠা দেখিবলৈ পোৱা গৈছে, যিহেতু আজি কিছুদিন পূৰ্বে তিয়কত ভয়ংকৰ পৰিস্থিতি লৈছিলে বানে আৰু তাৰ পাছত পুনৰবাৰ এতিয়া তিয়কত ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰা হৈছে উজনি নামনিৰ মাজত। পুনৰ এই যি যাতায়াত ব্যৱস্থা, সেই যাতায়াত ব্যৱস্থাত বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা কৰা হৈছে আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব। বৰ্তমান সময়ত তিয়কত ভয়ংকৰ পৰিস্থিতি ধাৰণ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰা দেখিবলৈ পোৱা গৈছে। এককাল পৰ্যন্ত পানী হৈছে তিয়কৰ ৰাজপথত। আমি ইয়াত দেখুৱাই আছো দৃশ্যাংশ। বাহনসমূহ আহিবলৈ অসুবিধা হৈছে আৰু তিয়কৰ বহুকেইখন নদী অৰ্থাৎ তিয়ক, কাকজান, পুঠি নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ পিছত এতিয়া যথেষ্ট ভয়ংকৰ অৱস্থা হৈছে আৰু যিকোনো মুহূৰ্তত আৰু অধিক ভয়াৱহ পৰিস্থিতি হোৱাৰ আশংকা কৰা হৈছে। আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। তিয়কত বৰ্তমান ডাঙৰ খবৰ তিয়কৰ পৰা আহিছে যে যিহেতুকে বান পৰিস্থিতিৰ লগত উজনিৰ পৰা নামনিলৈকে বৰ্তমান ভয়ংকৰ বান পৰিস্থিতি হৈছে আৰু তাৰ মাজতে পুনৰবাৰ এতিয়া তিয়কৰ পৰা সেই খবৰ আহি পৰিছে তিয়কত এককাল পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে। যিকোনো মুহূৰ্তত আৰু অধিক ভয়াৱহ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে। তিয়কৰ বিভিন্ন গাঁও বৰ্তমান জলমগ্ন হৈছে, বিভিন্ন গাঁও জলমগ্ন হৈ পৰিছে আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰা দেখিবলৈ পোৱা গৈছে। যিহেতু আজি কিছুদিন পূৰ্বেহে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰিছিলে আৰু সম্পূৰ্ণৰূপে যাতায়াত বিচ্ছিন্ন হৈছিলে উজনিৰ পৰা নামনিৰ মাজত আৰু তাৰ পাছত পুনৰবাৰ এতিয়া এককাল পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে তিয়কৰ। আমি সেই এক্সক্লুচিভ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পানী বাগৰা দেখিবলৈ পোৱা গৈছে। তিয়কৰ ভয়ংকৰ দৃশ্য এয়া আমি দেখুৱাইছো। এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব। তিয়কৰ পৰা আহি পৰিছে ডাঙৰ খবৰ। তিয়কত বৰ্তমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তিয়কত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। গাঁওসমূহত এককালৰ পৰা এবুকুৰ পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে। তিয়ক, কাকজান, পুঠি নদীৰ জলস্তৰ যথেষ্ট বৃদ্ধি পাইছে আৰু জলস্তৰ বৃদ্ধি পোৱাৰ পিছত এতিয়া তিয়কত ভয়াৱহ পৰিস্থিতি ধাৰণ কৰিছে। যিহেতুকে তিয়ক, শিৱসাগৰ এইসমূহ অঞ্চলত আজি কিছুদিন পূৰ্বে ভয়ংকৰ পৰিস্থিতি হৈছিলে বানৰ কাৰণে আৰু তাৰ পাছত পুনৰবাৰ এতিয়া তিয়কত ভয়ংকৰ পৰিস্থিতি হোৱা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাইছো এককাল পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উজনিত। তিয়কৰ জনতাৰ মাজত পুনৰ হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আমি জনাই আছো এই মুহূৰ্তৰ ভয়ংকৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। এই মুহূৰ্তৰ ডাঙৰ খবৰ
এই মুহূৰ্তত ডাঙৰ খবৰ তিয়কত ভয়ংকৰ বান পৰিস্থিতি পুনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী এক ভয়ংকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা কৰা হৈছে যিহেতুকে জলস্তৰ বৃদ্ধি পায়ে আছে যি তিনিখন নদীৰ কথা আমি কৈছিলোঁ তিয়ক কাকজান পুঠি নদীৰ জলস্তৰ বৰ্তমান বৃদ্ধি হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু সেই সময়তেই এতিয়া তিয়কৰ যি ভয়ংকৰ পৰিস্থিতি খেতি পথাৰসমূহ পানীৰ তলত বুলি ক'ব পাৰি এয়া দেখিবলৈ পাইছে দৃশ্যাংক খেতি পথাৰত পানী সোমোৱা দেখিবলৈ পোৱা গৈছে খেতি পথাৰত পানী সোমোৱা দেখিবলৈ পোৱা গৈছে আজি কিছুদিন পূৰ্বে এই লোকসকলৰ যথেষ্ট কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছিলে আৰু তাৰ পাছত এতিয়া পুনৰবাৰ তিয়কৰ জনতা ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'বলৈ গৈ আছে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ তিয়কৰ সেই দৃশ্যাংশ এক্সক্লুচিভ দৃশ্য এই ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে গাঁওসমূহত পানী বৃদ্ধি পাইছে যথেষ্ট পানী বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে ঘৰৰ ভিতৰত পানী কমাইছে বহু লোকৰ ঘৰৰ ভিতৰত পানী কমোৱা খবৰ আহি পৰিছে সেইসকল লোকে পুনৰবাৰ ঘৰ বাৰী এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত ডাঙৰ খবৰ উজনিত পুনৰ ভয়াৱহ বান পৰিস্থিতি ভয়াৱহ হৈ পৰিছে উজনি বান পৰিস্থিতি যিকোনো মুহূৰ্ততে আৰু অধিক ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰা দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পানী হোৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ ভয়ংকৰ পৰিস্থিতি হৈছে তিয়কৰ ভয়ংকৰ পৰিস্থিতি এই মুহূৰ্তৰ আমি জনাই আছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ তিয়কৰ ভয়ংকৰ পৰিস্থিতি দেখুৱাই আছোঁ মই দেখুৱাই আছোঁ আপোনালোকক কেনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে পানী বাগৰিছে কিমান কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে এইসকল বাসিন্দা গাঁওবাসী কিয়নো বিগত কিছুদিন পূৰ্বে তাত ভয়ংকৰ পৰিস্থিতি হৈছিল তিয়কত আৰু তাৰ পাছত পুনৰবাৰ তিয়কত এতিয়া ভয়ানক পৰিস্থিতিৰ আশংকা কৰা হৈছে আমি জনাইছোঁ এই মুহূৰ্তৰ ডাঙৰ খবৰ এককাল পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতি হৈছে জনতাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে পুনৰ উজনি নামনিৰ মাজত যোগাযোগ বিচ্ছিন্ন হোৱাৰ আশংকা কৰা হৈছে যিহেতুকে ইয়াৰ পূৰ্বে ভয়ংকৰ বানৰ বাবে যোগাযোগ বিচ্ছিন্ন হৈছিল তিয়ক আৰু যোগাযোগ বিচ্ছিন্ন হৈছিল উজনি নামনিৰ মাজত আৰু পুনৰ সেই একেই পৰিস্থিতিৰ আশংকা কৰা হৈছে যোগাযোগ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা আহি পৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ যে যোগাযোগ বিচ্ছিন্ন হ'ব পাৰে উজনি আৰু নামনিৰ মাজত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে তিনিখনকৈ নদীৰ পানী তিয়ক কাকজান পুঠি নদীৰ জলস্তৰ যথেষ্ট বৃদ্ধি পাইছে পূৰ্বতকৈ যথেষ্ট বৃদ্ধি হোৱা খবৰ আহি পৰিছে এককাল পৰ্যন্ত পানী ইয়াত দৃশ্যাংক দেখুৱাইছোঁ কেনেধৰণে এগৰাকী মহিলাই নিজৰ ঘৰৰ পৰা ওলাই আহিছে আজি কিছুদিন পূৰ্বে নিজৰ ঘৰখনলৈ গৈছিলে আৰু তাৰ পাছত পুনৰ এই লোকসকল আশ্ৰয় শিবিৰলৈ ওলাই যাবলগীয়া হৈছে আৰু বৰ্তমান হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে আতংকময় পৰিৱেশ সৃষ্টি হৈছে গাঁওবাসীৰ মাজেৰে দৃশ্যাংক চাওক এককাল পৰ্যন্ত পানীৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমি জনাই আছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ তিয়কত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পুনৰ বৃদ্ধি পাইছে তিয়কৰ জলস্তৰ পুনৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আমি জনাই আছোঁ এই মুহূৰ্তৰ ডাঙৰ খবৰ তিয়কত যথেষ্ট পানী বৃদ্ধি পাইছে যাৰ কাৰণে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তিয়কৰ জনতাৰ মাজত ক'ত যাওঁ কি কৰোঁ অৱস্থা হৈছে তিয়কৰ জনতাৰ আৰু যাৰ পৰিপ্ৰেক্ষিতত এই লোকসকলে নিজৰ ঘৰ দুৱাৰ এৰি পুনৰবাৰ আশ্ৰয় শিবিৰলৈ যাব লাগিব নেকি তাক লৈ এতিয়া আশংকাত ভুগিছে এবাৰ তেখেতলোকৰ ঘৰৰ যি আচবাব সেই আচবাবসমূহ পানীৰ তলত গৈছিলে আৰু পুনৰবাৰ সেই যি লোকসকল সেই লোকসকলৰ আচবাব পুনৰ পানীৰ তলত যোৱা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ আপোনালোকক দৃশ্যাংক দেখুৱাইছোঁ তিয়কৰ এই ভয়াৱহ বান পৰিস্থিতিৰ দৃশ্যাংক কেনেধৰণে পথাৰৰ মাজত পানী বগৰা দেখিবলৈ পোৱা গৈছে কিমান ভয়ংকৰ পৰিস্থিতি হয়তো আপুনি মই কল্পনা কৰাতকৈ আৰু অধিক ভয়ংকৰ কিয়নো আমি টিভি স্ক্ৰীণত বা মোবাইলৰ স্ক্ৰীণতে দেখিছোঁ তাত যিসকল লোক আছে তাত যিসকল লোকে বসবাস কৰিছে তাত যিসকল লোকে সমস্যাৰ সন্মুখীন হৈছে সেইসকলেহে বুজি পাব যে কিমান ভয়াৱহ সেই পৰিস্থিতি কেনেধৰণৰ অৱস্থাৰ সৃষ্টি হয় নিজৰ ঘৰখন এৰি যেতিয়া আশ্ৰয় শিবিৰত বাস কৰিবলগীয়া হয় কিমান ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় সেয়া হয়তো আমাৰ কল্পনা কৰাতকৈ আমাৰ বাহিৰত কিয়নো আমি দেখিছোঁহে আমি সেই অঞ্চলত উপস্থিত নাই আমি দূৰৰ পৰা আমি দেখিছোঁ মোবাইলৰ স্ক্ৰীণত টিভি স্ক্ৰীণত আমি দেখিছোঁ কিন্তু বৰ্তমান এক ভয়াৱহ পৰিস্থিতিৰ ভয়াৱহ পৰিস্থিতি লোৱা দেখিবলৈ পোৱা গৈছে তিয়কত আৰু তিয়কৰ যি তিনিখনকৈ নদী তিয়ক কাকজানৰ পুঠি নদী সেই তিনিখনকৈ নদীৰ বৰ্তমান জলস্তৰ যথেষ্ট বৃদ্ধি পাইছে পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পোৱাৰ লগে লগে ৰাষ্ট্ৰীয় ঘাইপথত পানী আগবাগৰি অহা দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰা দেখিবলৈ পোৱা গৈছে আমি এক্সক্লুচিভ দৃশ্য দেখুৱাই আছোঁ
পুনৰবাৰ ক'ব লাগিব যে অধিক ভয়াৱহ হৈ পৰিছে তিয়কৰ বান পৰিস্থিতি যথেষ্ট ভয়াৱহ হৈ পৰিছে আৰু উজনি নামনিৰ মাজত পুনৰবাৰ সংযোগ বিচ্ছিন্ন হোৱাৰ আশংকা কৰা হৈছে যিহেতুকে উজনি নামনিৰ মাজত এই তিয়কৰ এফালদি বা যোৰহাট তিয়ক হৈ প্ৰতিগৰাকী লোক যাবলগীয়া হয় আৰু সেই ৰাস্তাটোতে বৰ্তমান সেই ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান পানী বাগৰা দেখিবলৈ পোৱা গৈছে আৰু যাৰ কাৰণে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে যাতায়াত কৰোঁতে কিয়নো সেই পথটোৱেদি গুৱাহাটীলৈ আহিব লাগিব বা নামনিলৈ যাব লাগিব যিসকল লোক উজনিৰ পৰা যাতায়াত কৰিছে নামনিলৈ বা গুৱাহাটীলৈ সেই লোকসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে এখন গাড়ী দেখিছে কেনেধৰণে আহিবলগীয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথেৰে অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ বৰ্তমান সম্পূৰ্ণ জলমগ্ন হোৱা দেখিবলৈ পোৱা গৈছে তিয়কৰ ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱা দেখিবলৈ পোৱা গৈছে সেইসমূহ গাঁও পুনৰবাৰ যেন বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে এক ভয়ংকৰ দৃশ্য আমি দেখুৱাই আছোঁ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই ভয়ংকৰ দৃশ্য আমি দেখুৱাইছোঁ ভয়ংকৰ পৰিস্থিতিলৈ ৰূপান্তৰিত হৈছে তিয়কৰ এই অৱস্থা আৰু পুনৰবাৰ তিয়ক বানৰ কবলত বুলি ক'ব পাৰি আজি তিয়কৰ যি হাততিচং ৰাষ্ট্ৰীয় ঘাইপথ এই ঘাইপথৰ ওপৰতে আজি দ্বিতীয়বাৰৰ কাৰণে আজি পানী বাগৰিছে ইয়াৰ ফলত উজনি নামনি সংযোগ প্ৰায় বিচ্ছিন্ন হোৱাৰ দিশে আগবাঢ়িছে পানী ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ কাৰণে ইয়াৰ উপখণ্ড অঞ্চলসমূহৰ যিসমূহ বাসস্থান আছে বাসস্থানসমূহ আজি পানীৰ তলত ডুব গৈছে ইয়াৰ মূল কাৰণ হৈছে তিয়ক নদীয়ে হওক পুঠি নদী হওক বা অন্যান্য যি কাষৰীয়া নদীসমূহ আছে সেই নদীসমূহৰ দুৰ্বল মথাউৰিৰ কাৰণে আজি এই ফল ৰাইজে ভোগ কৰিবলৈ পাইছে ইয়াৰ দ্বিতীয়টো কাৰণ হৈছে তিয়কৰ যি হাততিচং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা এই নিৰ্মাণকাৰী সংস্থাটোৰ যি বিসংগতিপূৰ্ণ কাম এই কামৰ কাৰণে আজি তিয়কৰ ৰাইজে এই দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই তিয়কৰ কাৰণে এই সমস্যাটো নতুন কিয়নো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাবোৰে বিসংগতিপূৰ্ণ যি নলা নিৰ্মাণ কৰিছে যি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে এই ঘাইপথ নিৰ্মাণ কৰি থকা অৱস্থাত বিভিন্ন বিসংগতিৰ সৃষ্টি হোৱাৰ কাৰণে আজি দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই ক্ষেত্ৰত জিলা প্ৰশাসনে হওক বা নিৰ্মাণকাৰী সংস্থাই হওক অতি সোনকালে এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো কিয়নো যদি এই ব্যৱস্থা অতি সোনকালে গ্ৰহণ নকৰে তিয়কীয়া ৰাইজ গোটেই বাৰিষাৰ দিনটোত পানীৰ তলতে আবদ্ধ হ'বলগীয়া এটা পৰিৱেশ সৃষ্টি হৈ আহিছে আমি বিশেষকৈ জিলা প্ৰশাসন আৰু তিয়ক পৌৰসভাক এই ক্ষেত্ৰত তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ আজি তিয়কৰ যি হাততিচং ৰাষ্ট্ৰীয় ঘাইপথ এই ঘাইপথৰ ওপৰতে আজি দ্বিতীয়বাৰৰ কাৰণে আজি পানী বাগৰিছে ইয়াৰ ফলত উজনি নামনি সংযোগ প্ৰায় বিচ্ছিন্ন হোৱাৰ দিশে আগবাঢ়িছে পানী ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ কাৰণে ইয়াৰ উপখণ্ড অঞ্চলসমূহৰ যিসমূহ বাসস্থান আছে বাসস্থানসমূহ আজি পানীৰ তলত ডুব গৈছে ইয়াৰ মূল কাৰণ হৈছে তিয়ক নদীয়ে হওক পুঠি নদী হওক বা অন্যান্য যি কাষৰীয়া নদীসমূহ আছে সেই নদীসমূহৰ দুৰ্বল মথাউৰিৰ কাৰণে আজি এই ফল ৰাইজে ভোগ কৰিবলৈ পাইছে ইয়াৰ দ্বিতীয়টো কাৰণ হৈছে তিয়কৰ যি হাততিচং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা এই নিৰ্মাণকাৰী সংস্থাটোৰ যি বিসংগতিপূৰ্ণ কাম এই কামৰ কাৰণে আজি তিয়কৰ ৰাইজে এই দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই তিয়কৰ কাৰণে এই সমস্যাটো নতুন কিয়নো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাবোৰে বিসংগতিপূৰ্ণ যি নলা নিৰ্মাণ কৰিছে যি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে এই ঘাইপথ নিৰ্মাণ কৰি থকা অৱস্থাত বিভিন্ন বিসংগতিৰ সৃষ্টি হোৱাৰ কাৰণে আজি দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই ক্ষেত্ৰত জিলা প্ৰশাসনে হওক বা নিৰ্মাণকাৰী সংস্থাই হওক অতি সোনকালে এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো কিয়নো যদি এই ব্যৱস্থা অতি সোনকালে গ্ৰহণ নকৰে তিয়কীয়া ৰাইজ গোটেই বাৰিষাৰ দিনটোত পানীৰ তলতে আবদ্ধ হ'বলগীয়া এটা পৰিৱেশ সৃষ্টি হৈ আহিছে আমি বিশেষকৈ জিলা প্ৰশাসন আৰু তিয়ক পৌৰসভাক এই ক্ষেত্ৰত তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ আজি তিয়কৰ যি হাততিচং ৰাষ্ট্ৰীয় ঘাইপথ এই ঘাইপথৰ ওপৰতে আজি দ্বিতীয়বাৰৰ কাৰণে আজি